সময়ত অসমত নিবনুৱা যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে ঠিক তেনে সময়তে অসমৰ মৰাণ সমষ্টিৰ অন্তৰ্গত ধেমেচিৰ এজন যুৱকে নিজৰ কৰ্মৰ যোগেদি এতিয়া বিভিন্নজনক নিজৰ লগতে বিভিন্নজনক সংস্থাপন দিবলৈ তেখেতে চেষ্টা অব্যাহত ৰাখিছে। মই বৰ্তমান উপস্থিত আছো মৰাণ সমষ্টিৰ অন্তৰ্গত ধেমেচিত কন্দৰ্প সাগৰ দিহিঙীয়া বাৰীত বুলি ক'ব লাগিব। তেখেতে কিদৰে কলৰ খেতিৰে তেখেতে নিজৰ পৰিয়াল পোহপালৰ লগতে কেইবাগৰাকীও যুৱক যুৱতী গাঁৱৰ যুৱক যুৱতীক সংস্থাপন দিয়াৰ এক প্ৰচেষ্টা হাতত অব্যাহত ৰাখিছে। মই পোনপটীয়াকৈ মই তেখেতৰ ওচৰৰ পৰা জানিবলৈ বিচাৰিম কেনেদৰে তেখেতে এই সমূহ প্ৰচেষ্টা হাতত ৰাখিছে। দাদা, কিষাণ নিউজৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমানখিনি প্ৰচেষ্টা হাতত লোৱাৰ বাবে। কি ক'ব, কেনেদৰে আপুনি হাতত কি লৈছে পদক্ষেপ? কিষাণ নিউজৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ, লগতে ইয়াৰ লগত জড়িত আমি দৰ্শকসকলকো মই ধন্যবাদ জনাইছোঁ। কাৰণ এইখিনি একচুৱেলি দেখুৱাই কথা, কাৰণ এই মৰাণ সমষ্টিত চাগে আমি গৌৰৱে ক'ব পাৰোঁ এই যে 17 বিঘা 17.5 বিঘা কল খেতি আমাৰখনি চাগে ইমান ডাঙৰকৈ কৰিছোঁ। এই খেতিৰ যোগেদি আমি এই অঞ্চলত এটা বাৰ্তা দিব খোজোঁ, আমি কল খেতি কৰি চলিব পাৰোঁ। আৰু এনে কথা ভাবিয়ে আমি গোৱালপাৰাৰ পৰা এই সঁচ আনিছোঁ। আৰু ইয়াত দেখিছোঁ গোৱালপাৰাত বহু ডাঙৰ এখন বজাৰ আছে কলৰ, আৰু সেই বজাৰখন দেখি আমি আপ্লুত হৈ তেওঁলোকৰ আদৰ্শৰে আমি ইয়াত গঢ় দিয়া প্ৰয়াস কৰিছোঁ। আপোনাৰ ইয়াৰ আপুনি ইয়াৰ লগতে আপুনি কেইবাগৰাকী যুৱক যুৱতী ইয়াৰ জৰিয়তে সংস্থাপনৰ সুবিধা এটা লাভ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? হয়, এনেই সংস্থাপন বুলি ক'লে আমাৰ লগত আমি 600মান মানুহে একেলগে বিভিন্ন ধৰণত কাম কৰোঁ। ইয়াত অৱশ্যে কলবাৰীখনত 3জন মানুহে পাৰ্মানেণ্টকৈ কাম কৰে, আৰু বাকীখিনি আমি বাগানত কাম কৰি থকা মানুহক টেম্পৰেৰীকৈ আনি আমি কামত লাগি এই কাম চলাই গৈছোঁ। আৰু এটা ভাল খবৰ হ'ল এই যে লকডাউনৰ সময়তে এই খেতি আৰম্ভ হৈছে। আমি মাৰ্চত লকডাউন হৈছেতো, লকডাউনৰ পিছত এপ্ৰিলৰ লাষ্টৰ পৰা আমাৰ এই খেতি আমি আৰম্ভ কৰিছোঁ, আৰু এই 6 মাহমানৰ এই খেতি ইয়াৰ। আৰু এটা মই কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিটো সময়ত এতিয়া নিবনুৱা সংখ্যা বৃদ্ধি পাইছে কিন্তু আমাৰ অসমত মাটিৰ অভাৱ নাই। এই ক্ষেত্ৰত তেখেতসকলে এনেকুৱা ধৰণৰ খেতি যিবোৰ যুৱক যুৱতী এনেই অতনুৱা হৈ ঘূৰি ফুৰে, তেখেতসকলে এই খেতিৰ যোগেদিও তেখেতসকলে এটা কৰ্ম সংস্থাপন বিচাৰি পাব। এই ক্ষেত্ৰত তেখেতসকলক কি বুলি ক'ব? আমি আশা কৰোঁ এই সোণালী অসমখনত কৰিবলৈ সঁচাকৈ বহুত আছে। আমি গাত তেজ শক্তি থাকোঁতে আমি এই কামখিনি আগুৱাই নিব লাগে। আমাৰ দেখিছে আপুনি কল খেতিতে আমি ৰখা নাই, ইয়াৰ লগে লগে আমি কেচেৰু গছো ৰুইছোঁ। এই কেচেৰু গছখিনি আমি এইবাৰ মগা পালন এবাৰ কৰিয়ে গৈছোঁ, আৰু এই কেচেৰু গছৰ পৰা আমি বহুত আশা কৰি ৰাখিছোঁ যাতে আমি এৰী পুহিব পাৰোঁ, আৰু এৰীৰ পৰা এই হেৰাই যোৱা সম্পদখিনি আমি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কাম কৰি আছোঁ। আপোনালোকে আপুনি কল পুলিবিলাক বাহিৰৰ পৰা আনিছে নে অসমৰ এইবিলাক? হয়, অলপ খেতিৰ পৰা সঁচ আনিছিলোঁ, ইয়াত টিচু কালচাৰ সঁচ, আৰু বাকীখিনি গোৱালপাৰাৰ পৰা আনিছিলোঁ। এই লকডাউনৰ সময়তে আমি গাড়ীৰ পাৰ্মিশ্যন উলিয়াই এই গোৱালপাৰাৰ পৰা একেলগতে আমি মহা আনি ইয়াত ৰুইছোঁ। এনেই আপোনাৰ জানিব পৰা ভাল হ'ব যে কিমানমান পৰিমাণৰ আপোনাৰ এনেই খৰচা পাতি হেৰি হৈছে? এতিয়ালৈকে যিহেতু মই মানুহজন অলপ গুৱাহাটীত থাকিবলগীয়া হয় কামৰ সূত্ৰে, সেয়েহে ইয়াত খৰচ হৈছে। ইয়াত আমাৰ 1,20,000 মানৰ ভিতৰতে আমাৰ খৰচ হৈ আছে, আৰু আশা কৰিছোঁ ইয়াৰ পৰা যেতিয়া আমাৰ প্ৰডাক্ট হ'ব সেইখিনি আমি সহজতে উদ্ধাৰ কৰিব পাৰিম। আপুনি যুৱক যুৱতীসকলৰ উদ্দেশ্যে কিবা ক'ব নেকি? নাই, আপোনালোকে জানে চাগে ইয়াতে আমি পুণ্য অৰণ্য বুলি এভাগী নামঘৰ স্থাপন কৰা হৈছে। সেই নামঘৰত 200 এভাগী নামঘৰ যেতিয়া সহযোগী মানুহখিনি আগবাঢ়ি আহিছিলে, তেতিয়া সঁচাকৈ আমি এই শক্তি পোৱা যেন লাগে। আৰু এই কৰ্ম সংস্কৃতিকে ক'ব খোজোঁ, আমাৰ পুণ্য অৰণ্য নামঘৰৰ তলতো আমি বা পেডতো লিখোঁ কৰ্মই আমাৰ সংস্কৃতি। সঁচাকৈ যদি আমি কৰ্ম কৰি যাওঁ, এই সোণালী অসম দেশৰ ভিতৰত বিশ্বৰ ভিতৰত সঁচাকৈ জিলিকি উঠিব। শস্য শ্যামলাই অসমখন ধুনীয়া হ'বই, এই কথা আমি বুকুত বান্ধিয়ে কাম কৰিবলৈ প্ৰয়াস কৰি আছোঁ।